Hello, today let me talk about supplements. Supplements লৈ বহুত ধৰণৰ মিথ দেখা যায়। এই মিথছ যে অকল নিউ কামাৰ্ছ বিলাকৰ মাজতে থাকে বা যিসকলে নতুনকৈ জিম আৰম্ভ কৰিছে তেওঁলোকৰ মাজতে থাকে তেনেকুৱা নহয়। বহুত ধৰণৰ মানুহ যিবিলাক অলৰেডি জিমলৈ গৈ বছৰ পাৰ কৰিলে কিন্তু তথাপি ছাপ্লিমেণ্টছক লৈ বহুত ধৰণৰ মিথ তেওঁলোকৰ মনত থাকে বা বহুতে বহুত ধৰণৰ কথা শুনি কিছুমান কথা বিশ্বাস কৰি লয়। চ' ছাপ্লিমেণ্ট যদি আমি কওঁ এটা হৈছে কালেক্টিভ টাৰ্ম। ছাপ্লিমেণ্টৰ ভিতৰত আপোনাৰ বিভিন্ন ধৰণৰ ছাপ্লিমেণ্টছ পৰে। কিছুমান ছাপ্লিমেণ্ট ডায়েটাৰী ছাপ্লিমেণ্ট হয়। জিমৰ ৰিলেটেড যদি ডায়েটাৰী ছাপ্লিমেণ্টৰ বিষয়ে ক'বলৈ যাওঁ মই ৱে প্ৰটিন এটা ভেৰি কমন ডায়েটাৰী ছাপ্লিমেণ্টত পৰিব। কেচিন প্ৰটিন বা বিভিন্ন ধৰণৰ ডায়েটাৰী ছাপ্লিমেণ্ট মাছ গেইনাৰলৈকে এইখিনি ডায়েটাৰী ছাপ্লিমেণ্টৰ ভিতৰত পৰিব। হেল্থ ছাপ্লিমেণ্ট আমি জেনেৰেলি ফিছ অইল মাল্টিভাইটামিন যিবিলাক আমি লওঁ সেইবিলাক হেল্থ ছাপ্লিমেণ্ট বুলি ধৰিব পৰা যায়। আৰু পাৰফৰ্মেঞ্চ এনহান্সিং ছাপ্লিমেণ্টছো থাকে, যেনেকৈ ধৰি লওক ক্ৰিয়েটিন, কেফিন, এইবিলাক পাৰফৰ্মেঞ্চ এনহান্সিং ছাপ্লিমেণ্টছৰ ভিতৰত পৰিব, যি আপোনাৰ পাৰফৰ্মেঞ্চটো বুষ্ট কৰে টু চাম এক্সটেণ্ট বাট নেচাৰেলি। এতিয়া প্ৰথম কথা হ'ল মানুহে ছাপ্লিমেণ্টছ বুলিলে ড্ৰাগছ বুলি ভাবি লয়। ছাপ্লিমেণ্টছ বুলিলেই ষ্টেৰইড টাইপৰ বস্তু বুলি ভাবি লয়। ছাপ্লিমেণ্টছ আৰ কুৱাইট নেচাৰেল। এতিয়া কথা হ'ল যে ছাপ্লিমেণ্টছ কিমান নিৰাপদ লোৱাটো আৰু কিমান জৰুৰী লোৱাটো। তো প্ৰথম কথা হ'ল মই বেচিকেলি ৱে প্ৰটিনৰ বিষয়ে ক'ম, যিহেতু ৱে প্ৰটিনক লৈ যথেষ্ট মিথ আমাৰ মাজত দেখা যায়। ইনফেক্ট কালি পৰহিয়ে মোৰ ক্লায়েণ্ট এগৰাকীয়ে, মোৰ ষ্টুডেণ্ট এগৰাকীয়ে মোক কিছু কথা কৈছিলে যাক লৈ মই অলপ চিন্তিত যে তেওঁলোকৰ মাজত এনেধৰণৰ মিছকনচেপশ্যন কিয় থাকে। চ' ৱে প্ৰটিন হ'ল আপোনাৰ মিল্ক ডিৰাইভেটিভ, যিটো আপোনাৰ গাখীৰৰ এটা কাইণ্ড অফ চ'ৰ্চ ইজ মিল্ক কাইণ্ড অফ। 2 নম্বৰ কথা হ'ল কি, ৱে প্ৰটিন যদি ছেফ নহ'লহেঁতেন তেতিয়াহ'লে আপোনাৰ যদি বেবী ফৰ্মুলা মিল্ক থাকে তাতো আপুনি যদি ভালকৈ পঢ়ি চায় নিউট্ৰিশ্যন লেভেলখন, তাতো দেখিব তাতো আপোনাৰ ৱে প্ৰটিন এড হৈ থাকে। চ' ৱে প্ৰটিন ইজ কুৱাইট ছেফ। এতিয়া ঘটনা হ'ল কি, আপুনি কেনেকৈ বস্তুটো গ্ৰহণ কৰিছে। চাওক, যদি আপোনাৰ অলৰেডি কিছু কিডনী বা এনেকুৱা ধৰণৰ ৰিলেটেড ইছ্যুজ আছে তেতিয়াহ'লে আপুনি ডেফিনেটলি ৱে প্ৰটিনটো মিনিমাম ল'ব লাগিব। আৰু যদি আপোনাৰ কোনো ধৰণৰ ইছ্যু নাই তেতিয়াহ'লে দিনটোত 1 স্কুপ বা 2 স্কুপ ৱে প্ৰটিন লোৱাটো কোনো ধৰণৰ আপোনাক ইছ্যু কৰিব নোৱাৰে বা নকৰে। যদি আপুনি তাৰ লগত আপোনাৰ এটা বেলেঞ্চ ডায়েট মেইনটেইন কৰি আছে, দেন এনাফ ফাইবাৰ লৈ আছে, পানী যথেষ্ট খাই আছে, আৰু আপোনাৰ ডায়েটৰ লগে লগে আপুনি ৱৰ্কআউট ৰুটিন এখনো যথেষ্ট ভালকৈ মেইনটেইন কৰি আছে। এতিয়া ঘটনা হ'ল কি, আপুনি প্ৰটিন ল'বই লাগিব নেকি? নালাগে। মানে ছাপ্লিমেণ্ট হিচাপে ৱে প্ৰটিন ল'বই লাগিব বুলি কোনো কথা নাই। ধৰি লওক আপোনাৰ ফুডৰ পৰা, যিটো নৰ্মেল আমি ঘৰত খানা খাওঁ, সেই খানাৰ পৰা যদি এনাফ আপুনি প্ৰটিন পাই আছে, তো হোৱাট ইজ দ্য নীড? এজন মানুহে নিজৰ বডি ৱেইটক যদি 1.2 বা মিনিমাম 1 বা 0.8 লেভেলতো, আই এম টকিং এবাউট জেনেৰেল পাব্লিক, নট বডি বিল্ডাৰ্ছ, তো তেওঁলোকে যদি সিমান পৰিমাণৰো প্ৰটিন লয় দিনটোত, ইনটু কৰি নিজৰ বডি ৱেইটৰ লগত কেজিত, দেট ইজ ইনাফ। তো গতিকে আপুনি যদি নিজৰ ফুডৰ পৰা কণী খাই আছে, মাছ মাংস খাই আছে, গাখীৰ খাই আছে, পনীৰ জাতীয় বস্তু খাই আছে, তো অবভিয়াছলি তাৰ পৰা আপুনি যদি প্ৰটিনখিনি ইনাফ পাই আছে, দেট ইজ নো নীড অফ টেকিং এক্সট্ৰা ছাপ্লিমেণ্ট। ছাপ্লিমেণ্টৰ ডেফিনেশ্যনটোৱে হ'ল কি, যিটো বস্তু আপুনি কমপ্লিট কৰিব পৰা নাই, তাক কমপ্লিট কৰিবৰ কাৰণে বাহিৰৰ পৰা এটা সামগ্ৰী আপুনি এড কৰি দিছে নিজৰ ডায়েটত। চ' ৱে প্ৰটিন তেনেকুৱা এটা কনভিনিয়েণ্ট বস্তু, যিটো আপুনি ধৰি লওক আপুনি অন দ্য গো ক'ৰবাত গৈ আছে, গৈ থাকোঁতে আপুনি দিনটোত আপুনি ট্ৰেভেলিং কৰিছে, প্ৰটিন আপুনি মেইনটেইন কৰিব পৰা নাই, যে আপুনি 1 স্কুপ ৱে প্ৰটিন পানীৰ লগত মিলাই খাই দিলে আপোনাৰ প্ৰটিনৰ ৰিকুৱাৰমেণ্টটো যথেষ্টখিনি ফুলফিল হৈ যোৱাৰ চান্স থাকে। আৰু ৱৰ্কিং প্ৰফেশ্যনেল, মোৰ নিজৰ এক্সাম্পল দিম, মই যেতিয়া দিনটো বাহিৰত ঘূৰি ফুৰোঁ বা বিভিন্ন কাৰণত বাহিৰলৈ যাব লগা হয়, তো ইভিনিং টাইমত জেনেৰেলি এটা ভোক লাগে, তো বা বিভিন্ন ধৰণৰ বস্তু খাবলৈ টেণ্ডেঞ্চি আহি যাব পাৰে। তাৰ জেগাত মই কি কৰোঁ পাৰ্চনেলি 1 স্কুপ ৱে পানীৰ লগত মিলাই মই লৈ ফুৰোঁ, পানীৰ লগত মিলাই গাল্প ডাউন কৰোঁ। গতিকে মোৰ গিল্ট ফিলিঙো নহ'লে, মোৰ প্ৰটিন ৰিকুৱাৰমেণ্টটো ফুলফিল হ'ল, আৰু মোৰ বডিটো এটা কাম। ডেফিনেটলি ৱে প্ৰটিনৰ বেনিফিট আছে। মাছল প্ৰটিন চিন্থেচিছত সহায় কৰে। ৱৰ্কআউটৰ আগত পিছত ল'ব পাৰিলে যথেষ্ট ভাল। আৰু এইটো কোনো কথা নাই, দিনটোৰ ভিতৰত আপুনি প্ৰটিন ৰিকুৱাৰমেণ্ট ফুলফিল কৰালে যদি আপুনি ছাকচেছফুল হোৱা নাই, তেনে ৱে প্ৰটিনে আপোনাক সেইখিনি সহায় কৰিব। হোপ এই ভিডিঅ'টোৰ পৰা কথাখিনি ক্লিয়াৰ হ'ব। ধন্যবাদ।